এই মুহূৰ্তত এটা ভাল খবৰ লৈ আহিছো ৰাজ্যৰ মহিলাসকলৰ বাবে কিয়নো লাখপতি বাইদেউলৈ ভাল খবৰ দিলে ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকী আৰু মাত্ৰ কেইটামান দিনৰ পিছতে তেওঁলোকৰ একাউণ্টত সোমাব টকা 3 দিনীয়া মাত্ৰ প্ৰশিক্ষণ আৰু সেই 3 দিনীয়া প্ৰশিক্ষণ শেষ হোৱাৰ লগে লগে পুনে লাখপতি বাইদেউসকলৰ একাউণ্টত সোমাব এই ধন ইতিমধ্যে তালিকা প্ৰস্তুত কৰা হৈছে ৰাজ্য চৰকাৰ বিশেষ কমিটিয়ে লাখপতি বাইদেউসকলৰ তালিকা প্ৰস্তুত কৰি তুলিছে 28 তাৰিখৰ ভিতৰতে সম্পূৰ্ণ হ'ব তালিকা আৰু লগে লগে আৰম্ভ হ'ব 3 দিনীয়া প্ৰশিক্ষণ শেষ হোৱাৰ লগে লগে মহিলাসকলৰ একাউণ্টত সোমাব 10,000 কৈ টকা আমি লৈছো টাইমেটৰ দৰ্শকৰ বাবে সবিস্তাৰে এই খবৰ এটা ভাল খবৰ লাখপতি বাইদেউৰ বাবে আহি গল ভাল খবৰ লাখপতি বাইদেউক পুনৰ ভাল খবৰ দিলে ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকী আজিৰ দিনটোত এটা ডাঙৰ খবৰ দিছে লাখপতি বাইদেউৰ বাবে অপেক্ষাৰ ফল মিঠা হয় মহিলাসকলে অপেক্ষা কৰক আৰু মাত্ৰ কেইটামান মুহূৰ্ত অপেক্ষা কৰিব লাগিব অকনমান ধৈৰ্য ধৰক লাখপতি বাইদেউৱে মাত্ৰ অকনমান ধৈৰ্য ধৰক তেওঁলোকৰ বেংক একাউণ্টত সোমাব ধন মহিলা উদ্যমিতা আঁচনিৰ ধন শীঘ্ৰেই সোমাব মহিলাৰ একাউণ্টত লাখপতি বাইদেউৰ ধন পাম বুলি যিসকলে আশা কৰি আছিলে কেতিয়া পাম বুলি তেওঁলোকে ভাবি আছিলে সেই প্ৰশ্নৰ এতিয়া উত্তৰ দিছে শীঘ্ৰেই প্ৰকাশ পাব লাখপতি বাইদেউৰ তালিকা প্ৰকাশৰ পিছতে 3 দিনীয়াকৈ প্ৰশিক্ষণ দিয়া হ'ব মহিলাসকলক 3 দিনীয়া প্ৰশিক্ষণৰ পিছতে প্ৰশিক্ষণ অন্ত পৰাৰ লগে লগে পুনে মহিলাসকলৰ একাউণ্টত সোমাব ধন 10,000 টকাকৈ পোৱা মহিলাই পৰৱৰ্তী সময়ত পাব 1 লাখ কৈ টকা যদিহে তেওঁলোকে সেই কাম বা সেই 10,000 কৈ টকা যদি স্বাৱলম্বনৰ দিশত যদি ব্যৱহাৰ কৰে স্বাৱলম্বনৰ দিশত ব্যৱহাৰ কৰি তেওঁলোকে যদি 2 টকা উপাৰ্জনৰ তথ্য প্ৰমাণ দিব পাৰে তেনেহলে পৰৱৰ্তী সময়ত সেই সকল মহিলাই লাভ কৰিব 1 লাখ টকা পৰ্যন্ত লাখপতি বাইদেউৰ বাবে এই ডাঙৰ খবৰ দিলে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই মহিলা উদ্যমিতা আঁচনিৰ অধীনত যিসকলে 10,000 কৈ টকা পাম বুলি আশা কৰি আছে ৰাজ্য চৰকাৰে যেটো প্ৰতিশ্ৰুতি প্ৰদান কৰিছিলে মুখ্যমন্ত্ৰীগৰাকীয়ে প্ৰতিশ্ৰুতি প্ৰদান কৰিছিলে সেই প্ৰতিশ্ৰুতি পূৰণ কেতিয়া হ'ব সকলোৱে প্ৰশ্ন কৰি আছে এই ৰাইজৰ মাজৰ এই কৌতুহল ৰাজ্যৰ মহিলাসকলৰ মাজত থকা 10,000 টকাক লৈ যি উৎকণ্ঠা আছে সেই উৎকণ্ঠা শীঘ্ৰেই দূৰ হ'ব অপেক্ষা কৰিবলৈ কৈছে মাত্ৰ কেইটামান মুহূৰ্ত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই মন্তব্য কৰিছে যে এতিয়া যেটো ভেৰিফিকেশ্যন চলি আছে গতিকে ভেৰিফিকেশ্যন সম্পূৰ্ণ হ'ব 28 তাৰিখে আৰু মাত্ৰ কেইটামান দিন বাকি আছে ভেৰিফিকেশ্যন শেষ হোৱাৰ লগে লগে 3 দিনীয়া প্ৰশিক্ষণ হ'ব আৰু সেই প্ৰশিক্ষণৰ পিছতে তেওঁলোকৰ একাউণ্টত লগে লগে সোমাব 10,000 কৈ টকা আৰু মাত্ৰ কেইটামান মুহূৰ্ত অপেক্ষা কৰিব লাগিব কিয়নো তালিকা ইতিমধ্যে প্ৰস্তুত কৰা হৈছে তালিকা শেষ পৰ্যায়ত উপনীত হ'বলৈ আৰু মাত্ৰ কেইটামান মুহূৰ্ত বাকি আছে শেষ হোৱাৰ লগে লগে তালিকা প্ৰকাশ কৰা শেষ হোৱাৰ লগে লগে ভেৰিফিকেশ্যনৰ শেষ হোৱাৰ লগে লগে তালিকা প্ৰকাশ পাব তালিকা প্ৰকাশ কৰাৰ লগে লগে 3 দিনীয়া প্ৰশিক্ষণ হ'ব আৰু সেই 3 দিনীয়া প্ৰশিক্ষণৰ লগে লগে বেংক একাউণ্টত সোমাব ধন মহিলাসকলৰ নতুন বছৰতে নতুন মাহতে ৰাজ্যৰ মহিলাসকলে লাখপতি বাইদেউৰ আঁচনিৰ এই ধন লাভ কৰিবলৈ সক্ষম হ'ব 10,000 টকাই নহয় 1 লাখ টকা পৰ্যন্ত লাভ কৰিব মহিলাসকলে আমি এই সন্দৰ্ভত ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীৰ মন্তব্য আগবঢ়াবলৈ চেষ্টা কৰিম আমাৰ মহিলাসকলে মাজে মাজে চিন্তা কৰে যে মুখ্যমন্ত্ৰীয়েটো আত্মসহায়ক গোটত 10,000 টকা দিম বুলি কৈছিল এতিয়ালৈকে টকাটো অহা নাই হেতু চিন্তা কৰে নে নকৰে হেতু মাজে মাজে চিন্তা আহি থাকে হয় নে নহয় এতিয়া আপোনালোকে মনত কৰক যে মই যি কৈছো আজিলৈকে কেতিয়াবা কোনবা কথা এনে কৈছো নেকি যি কৈছো হৈছে নে নাই এতিয়া আমাৰ এই আঁচনিটোৰ নাম হ'ল মহিলা উদ্যমিতা আঁচনি কিছুমানে কয় গছ লগাবৰ কাৰণে পইচা দিছে আমি গছ লগোৱাৰ কাৰণে পইচা দিয়া নাই এইটো ভুল ধাৰণা নলব কাৰণ গছডাল লাগিলে ডাঙৰ হলে গছডাল আপোনালোকে মোৰ ঘৰত কাটি নিদিয়ে গছডাল আপোনালোকৰ ঘৰতে থাকিব না কাটি পেলাই মোক দিব মুক্তো নিদিয়ে গতিকে এই গছডাল যদি চেগুন গছ ৰৈছে ডাঙৰ হলে তাৰ যি উপাৰ্জন হ'ব সেইটো আপোনালোকেই পাব আৰু আপোনালোকক গছডাল ৰুবৰ কাৰণে মই উৎসাহ দিয়াৰ কাৰণে মোক উল্টাই আপোনালোকে পিঠা তিঠা খোৱাবহে লাগে হয়নে নহয় এতিয়া মেইন কথাটো হ'ল যে আমি টকাটো কেতিয়া পাম এই কেইদিন আমি ধুনিয়া কৰি ভেৰিফিকেশ্যন বিলাক কৰি আছো 28 তাৰিখৰ ভিতৰত আমাৰ ভেৰিফিকেশ্যন বিলাক কমপ্লিট হৈ যাব ভেৰিফিকেশ্যন কমপ্লিট হোৱাৰ পিছত আমি মহিলাসকল যিসকল ইয়াৰ নিৰ্বাচিত হ'ল তেওঁলোকৰ আমি তালিকাখন দিম তালিকাখন দিয়াৰ পিছত আপোনালোকক আমি 3 দিনৰ ট্ৰেইনিং দিম কিয় ট্ৰেইনিং দিম এই কথাটো বুজি লওক
10,000 টকাটো শেষ নহয়, 10,000 টকাটো আৰম্ভণি। আমাৰ উদ্দেশ্য হ'ল যে এই 10,000 টকাটো ভাল কৰি যদি আপোনালোকে খৰচ কৰে, পিছত আমি আপোনালোকক আৰু নতুন নতুন আঁচনি আৰু বেংকৰ লগত আপোনালোকক আমি সম্পৰ্ক কৰি দিম, যাতে মোটামুটি 2-2.5 বছৰৰ ভিতৰত চৰকাৰৰ পৰা আপোনালোকে আৰু বেংকৰ পৰা মিলি 1 লাখ টকা কৰি আপোনালোকে পাব পাৰে। কিন্তু যদি কোনোবাই 10,000 টকা পালে আৰু গিৰিয়াকে টকাটো লৈ গ'ল, তেতিয়া ইটোতো আৰু আগ নাবাঢ়িব। সেইকাৰণে এটা 3 দিনৰ ট্ৰেইনিং কৰি টকাটো আমাৰ আঁচনিখন কি কেনেকৈ আগবাঢ়িব লাগিব আমি বুজাই দিম, আৰু তাৰ পিছত এনেকৈ মিটিং পাতি আপোনালোকক মই আহি টকাটো দি দিম। টকাটোতো 100% পাবই, খালি অকণমান অপেক্ষা কৰক, অপেক্ষাৰ ফলটো মিঠা হয়, হয় নে নহয়? আৰু মহিলাসকলে নিজে গম পায়, আমি আপোনালোকে যেতিয়া আমাক জন্ম দিছিল, এদিনতে জন্ম দিছিল নে 10 মাহ 10 দিন পেটত ৰাখি জন্ম দিছিলে, নে এদিনতে জন্ম দিছিলে? অকণমান ধৈৰ্য সকলোতে লাগে, সৃষ্টিটো জন্ম লাগে আৰু পালনতো ধৈৰ্য লাগে, হয় নে নহয়? গতিকে আপোনালোকৰ এই কামটো চলি আছে, একেবাৰে টেনশ্যন নল'ব। 10,000 টকা আপোনালোকে 100% পাবই, কিন্তু 10,000তকৈ আৰু কেনেকৈ বেছি পায় মই সেইটোহে চিন্তা কৰি আছো, যাতে আগত গৈ আমি আৰু বেছিকৈ আপোনালোকক সহায় কৰিব পাৰোঁ। আমাৰ মহিলাসকলে মাজে মাজে চিন্তা কৰে যে মুখ্যমন্ত্ৰীয়েতো আত্মসহায়ক গোটত 10,000 টকা দিম বুলি কৈছিল, এতিয়ালৈকে টকাটো অহা নাই। সেইটো চিন্তা কৰে নে নকৰে? সেইটো মাজে মাজে চিন্তা আহি থাকে, হয় নে নহয়? এতিয়া আপোনালোকে মনত কৰক যে মই যি কৈছো, আজিলৈকে কেতিয়াবা কোনোবা কথা এনে কৈছো নেকি? যি কৈছো হৈছে নে নাই? এতিয়া আমাৰ এই আঁচনিটোৰ নাম হ'ল মহিলা উদ্যমিতা আঁচনি। কিছুমানে কয় গছ লগাবৰ কাৰণে পইচা দিছে, আমি গছ লগোৱাৰ কাৰণে পইচা দিয়া নাই। এইটো ভুল ধাৰণা নল'ব, কাৰণ গছডাল লাগিলে ডাঙৰ হ'লে গছডাল আপোনালোকে মোৰ ঘৰত কাটি নিদিয়ে, গছডাল আপোনালোকৰ ঘৰতে থাকিব, না কাটি পেলাই মোক দিব? মোকতো নিদিয়ে। গতিকে এই গছডাল যদি চেগুন গছ ৰৈছে, ডাঙৰ হ'লে তাৰ যি উপাৰ্জন হ'ব সেইটো আপোনালোকেই পাব। আৰু আপোনালোকক গছডাল ৰুবৰ কাৰণে মই উৎসাহ দিয়াৰ কাৰণে মোক উল্টাই আপোনালোকে পিঠা তিঠা খুৱাবহে লাগে, হয়নে নহয়? এতিয়া মেইন কথাটো হ'ল যে আমি টকাটো কেতিয়া পাম। এইকেইদিন আমি ধুনীয়া কৰি ভেৰিফিকেশ্যনবিলাক কৰি আছোঁ। 28 তাৰিখৰ ভিতৰত আমাৰ ভেৰিফিকেশ্যনবিলাক কমপ্লিট হৈ যাব। ভেৰিফিকেশ্যন কমপ্লিট হোৱাৰ পিছত আমি মহিলাসকল যিসকল ইয়াৰ নিৰ্বাচিত হ'ল তেওঁলোকৰ আমি তালিকাখন দিম। তালিকাখন দিয়াৰ পিছত আপোনালোকক আমি 3 দিনৰ ট্ৰেইনিং দিম। কিয় ট্ৰেইনিং দিম এই কথাটো বুজি লওক। 10,000 টকাটো শেষ নহয়, 10,000 টকাটো আৰম্ভণি। আমাৰ উদ্দেশ্য হ'ল যে এই 10,000 টকাটো ভাল কৰি যদি আপোনালোকে খৰচ কৰে, পিছত আমি আপোনালোকক আৰু নতুন নতুন আঁচনি আৰু বেংকৰ লগত আপোনালোকক আমি সম্পৰ্ক কৰি দিম, যাতে মোটামুটি 2-2.5 বছৰৰ ভিতৰত চৰকাৰৰ পৰা আপোনালোকে আৰু বেংকৰ পৰা মিলি 1 লাখ টকা কৰি আপোনালোকে পাব পাৰে। কিন্তু যদি কোনোবাই 10,000 টকা পালে আৰু গিৰিয়াকে টকাটো লৈ গ'ল, তেতিয়া ইটোতো আৰু আগ নাবাঢ়িব। সেইকাৰণে এটা 3 দিনৰ ট্ৰেইনিং কৰি টকাটো আমাৰ আঁচনিখন কি কেনেকৈ আগবাঢ়িব লাগিব আমি বুজাই দিম, আৰু তাৰ পিছত এনেকৈ মিটিং পাতি আপোনালোকক মই আহি টকাটো দি দিম। টকাটোতো 100% পাবই, খালি অকণমান অপেক্ষা কৰক, অপেক্ষাৰ ফলটো মিঠা হয়, হয় নে নহয়? আৰু মহিলাসকলে নিজে গম পায়, আমি আপোনালোকে যেতিয়া আমাক জন্ম দিছিল, এদিনতে জন্ম দিছিল নে 10 মাহ 10 দিন পেটত ৰাখি জন্ম দিছিলে, নে এদিনতে জন্ম দিছিলে? অকণমান ধৈৰ্য সকলোতে লাগে, সৃষ্টিটো জন্ম লাগে আৰু পালনতো ধৈৰ্য লাগে, হয় নে নহয়? গতিকে আপোনালোকৰ এই কামটো চলি আছে, একেবাৰে টেনশ্যন নল'ব।
10,000 টকা আপোনালোকে 100% পাবই, কিন্তু 10,000তকৈ আৰু কেনেকে বেছি পায় মই সেইটোহে চিন্তা কৰি আছো, যাতে আগত গৈ আমি আৰু বেছিকৈ আপোনালোকক সহায় কৰিব পাৰো। আমাৰ